আজি আমাৰ কংগ্ৰেছৰ যিটো যাত্ৰা সেই যাত্ৰাৰ সময়ত ভূপেন বৰাৰ যিটো অমাৰ্জিত আচৰণ আছিল আৰু মহিলাৰ ডিচেন্সি আমাৰ মহিলা সমাজৰ ডিচেন্সি যিটো থাকে তাক সম্পূৰ্ণৰূপে নষ্ট কৰা হৈছিলে কেবিনেটে ডিৰেক্টৰ জেনেৰেল অফ পুলিচক এপ্ৰপ্ৰিয়েট ক্ৰিমিনেল কেছ এটা ৰেজিষ্টাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছে কাৰণ অসমত মহিলাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰক আমি কেতিয়াও মানি নলওঁ ভূপেন বৰা মীৰা বৰঠাকুৰ বুলি এগৰাকী ভদ্ৰ মহিলা আৰু দেৱব্ৰত শইকীয়া এই তিনিওগৰাকীয়ে এই ইনডিচেণ্ট যিটো ব্যৱহাৰ কৰিছিল মহিলাৰ প্ৰতি যিটো অমাৰ্জিত ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰটো অসমৰ ৰাইজে দেখা পাইছে গতিকে আমি অসম পুলিচক কেছ এটা ৰেজিষ্টাৰ কৰি আণ্ডাৰ এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ ল আমি ইনভেষ্টিগেট কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ